টিয়ক টিপমিয়াৰ অজিত বৰা নিৰুদ্দেশ দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিজন ঘূৰি নাহিল বিমূৰত পৰিছে এতিয়া পৰিয়ালটি যোৰহাট জিলাৰ টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত নহাট টিপমিয়া গাঁৱৰ বাসিন্দা অজিত বৰা নিৰুদ্দেশ বয়স তেওঁৰ 59 বছৰ দুপৰীয়া ঘৰৰ পৰা আন দিনাৰ দৰে ঘৰৰ পৰা ওলাই গৈছিল অজিত বৰা সন্ধিয়া হোৱাৰ লগে লগে পৰিয়ালৰ লোকে বিচাৰ খুচাৰ কৰাত কোনো লোকে সম্ভেদ নাপায় এতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ইতিমধ্যে স্থানীয় আৰক্ষী থানাত পৰিয়ালৰ লোকে অৱগত কৰিছে আৰক্ষীক কোনো লোকে ব্যক্তিজনৰ দেখা পালে 9864936946 অন্যথা 6001810855 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মোৰ স্বামী অজিত বৰা তেখেতে দেওবাৰে 9টামান বজাত চাহ আৰু মাছ ভাজি আৰু ৰুটি তিনিটা খাই তেওঁ ঘৰৰ পৰা ওলাই গ'ল আমি ভাবিছিলোঁ তেখেত গাঁৱৰ ক'ৰবাত গৈছে ওচৰৰ মানুহে ঘৰত গাখীৰ আনিবলৈ গৈছে কিন্তু তেখেত নহা দেখি গাখীৰ আনি গধূলি তেখেতলৈ কেনি গ'ল কি কথা বিচাৰ কোচাৰ লাগিছে অহা নাই তেওঁ ল'ৰাটো বিচাৰিছে ঘৰৰ সকলো মিতিৰ কুটুম বংশ পৰিয়াল সকলোৱে বিচাৰিছে তেখেতক ক'ত আছে তেওঁ কোনোবা যদি তেওঁৰ ঘৰ নহাট টিপমিয়া টিয়ক থানা দোলাখৰীয়া ডাকঘৰ তেওঁক যদি কোনোবাই পাইছে বা হতাশা জানিছে তেখেতক অতি সোনকালে এই ফোনৰ নাম্বাৰ দিয়া আছে তাত ফোনৰ যোগে জনায় যে মই সকলো ওচৰত কৃতকামনা জনাইছোঁ ট্ৰেইনিং চেণ্টাৰত ইতিমধ্যে এডমিশ্যন হৈ আছে আৰু এক সুবৰ্ণ সুযোগ লৈ আহিছে বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ প্ৰতি সংগতি ৰাখি কেৱল ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ ইয়াত এডমিশ্যন ল'ব পাৰিব বৰ্তমান সময়ত দেশত সংঘটিত হৈ থকা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি টিয়ক টাইকোৱাণ্ডো চেণ্টাৰৰ এই সুবৰ্ণ সুযোগ সকলোৱে গ্ৰহণ কৰক ইচ্ছুকসকলে যোগাযোগ কৰক 9401009296 নম্বৰত